মোৰ নাম কৰিম আলী, ঘৰ 5 নম্বৰ ৱাৰ্ড। মোৰ মাৰ লগত আৰু মোৰ কইনাৰ লগত তাৰমানে এটা দুটা কথা হয়, তাৰমানে কাজিয়া লাগে আৰু কাজিয়া লাগিলে আৰু তাৰপিছত মোৰ নহয়, মোৰ মাৰ লগত আৰু মোৰ কইনাৰ লগত লাগিছে। তাৰমানে ক'লা যে পইচা পাতিগিলা দিওঁ, পইচাগিলা কি কৰা? তাৰপিছত কাপোৰ কানিগিলা ঘৰত যে আছে, ঘৰৰ কাপোৰ কানিগিলা ক'ত যায়? সেই লৈ এইফালে মাৰ লগত তৰ্কাতৰ্কি কৰি মাক ধাক্কা মাৰি দিছে। কইনাই ধাক্কা মাৰি দিয়াৰ পিছত কেনে মায়ে দুটা থাপৰ মাৰিলে। কালি তাৰপাছত মায়ে মোৰ কইনা আহি যাব ঘৰৰ পৰা গুচিয়ে যায়। তাৰপিছত মই ক'লোঁ তই আজি নহয় কালি যাবি, কালি ৰাতিপুৱা যাবি, তই লাগিলে ছোৱালী লৈ যাবি, ছোৱালী যদি নালাগে মোৰ তাতে থৈ যাবি। তাৰপিছত মই তাৰপিছত ৰাতিপুৱা কামত গুচি গ'লোঁ, কামত যাই পেলাই গুচি গ'লোঁ। তাৰপিছত তাই চলি লৈ আগতে ৰাতিপুৱাই গুচি গৈছে। তাৰপিছত মই কামত গুচি গ'লোঁ। কামত যোৱাৰ পিছত মই ভাত খাব আহিছোঁ দিনত এনে 1 বজাত। আহি পেলাই দেখা পাওঁ যে মোৰ মাক মাৰি ঠাৰি ঘৰত ফ্লাট কৰি ৰাখি দিছে, তেজ হৈ গৈছে। তাৰপিছত মই ৰখাৰখি কৰা নাই। তাৰপাছত মই টমটম লৈ পেলাই আহি মই হস্পিটেলত এতিয়া আহিছোঁ। এতিয়া আহি পেলাই মই ভৰ্তি কৰিছোঁ। তাৰপিছত গুৱাহাটীত মোক এফাৰ দিছিলে, মোৰ মানুহ নাই, মোৰ টকা পইচা নাই, মই কৰিব পৰা নাই। তাৰপিছত ইয়াতে মোক এফাৰ কৰি দিলে বাইদেৱে, ইয়াতে মোক হস্পিটেলত ভৰ্তি কৰিব দিলে। তাৰপিছত কৰিলোঁ, কৰাৰ পিছত এতিয়া মোৰ মা এতিয়া হস্পিটেলত আছে আৰু বাচ্চাটো ঘৰত থৈ গুচি গৈছে। মোৰ মাক মাৰি পেলাই বাচ্চাটোক থৈ গুচি গৈছে, চকীত থৈ পেলাই। মানে 6 মাহ এইটো ৰানিং হৈছে, 6 মাহত সোমাইছে। মাক মোৰ শহুৰে মাৰিছে, তাৰ ভায়েকে মাৰিছে, দুটা ভায়েকে আছে, তাৰ ভায়েকে মাৰিছে। তাৰপাছত ভাগিন আছে আৰু ভায়েক আৰু মামাকৰ ল'ৰা আছে, সেইকেইটাক মানে 7টামান আহি পেলাই মাৰিছে আৰু। জৰিফুল বেগম। তিনিটাৰ নাম জানো আৰু মই। এক হ'ল জৈনুদ্দিন আলী, মোৰ শহুৰ। তাৰপিছত হ'ল জহিৰুল আলী, সেই মোৰ খুৰা হয়। তাৰপিছত জহিৰুল মোৰ খুৰা হয়, তাৰ কইনাৰ খুৰা হয়। সেহেঁতে মোক তাৰ আৰু ভাগিন আছে, সেইগিলাৰ নাম নাজানো। সেহেঁতে আহি পেলাই মাৰি চাৰি গুচি গৈছে, আমাৰ ঘৰত থৈ গুচি গৈছে। চকীৰ ওপৰত থৈ গুচি গৈছে, খাটৰ ওপৰত থৈ গুচি গৈছে। অকল মাকে পৰি আছে, মাৰ চেন্সে নাই। তাৰপিছত বাচ্চা সেনেকৈ কান্দি আছে। মোৰ তাৰপাছত আহি পেলাই মই দেখা পাওঁ এনেকুৱা কথা, এনেকৈ মই দেখি পেলাই মোৰ মাথা মাক এনেকৈ আপুনি ঘৰত বলক, এতিয়া আপোনাক দেখিব যে বস্তুটো কেনেকুৱা হৈ আছে। ব্লাডেদি ভৰ্তি হৈ আছে, ভিতৰখন ব্লাডেদি ভৰ্তি হৈ আছে, তেজেদি। আপোনালোকে যদি এতিয়াই যদি যায় দেখি ল'ব, পুৰুষটো দেখি লওক। কোনো নাছিলে। নাই, সেইটো গম পোৱা নাই। মই ইয়াতে আছোঁ, হস্পিটেলত আছোঁ, অহা নাই। মই খবৰ লোৱা নাই। মই যোৱাই পোৱা নাই। মই কেনেকৈ খবৰ ল'ম? মই এইপিনে মোৰ মাক, এইপিনে মোৰ বাচ্চা আছে। থানাত মই কেছ দি আহি পৰিছোঁ, কেছটো দি দিছোঁ। সিহঁতৰ ওপৰত কেছ দি দিছোঁ। তাৰমানে যিমানকেইটা মানুহ আছিলে, প্ৰথমত 3টাৰ নাম উচ্চাৰণ হৈছে। এক হ'ল জৈনুদ্দিন, জহিৰুল হয়, আৰু কইনা জৰিফুল বেগম। এতিয়া মইতো মাক লৈ যাব নোৱাৰিম গুৱাহাটীত, মোৰ দেখা নাই মানুহ কোনো নাই। এতিয়া আমাৰ টকা পইচাও নাই। আমি যে ধনী মানুহ যে এইটো নহয়। আমি কাচৰা বুটলি খাওঁ, ভাঙা চিঙা বিক্ৰী কৰি আমি খাওঁ, বুটলি খাওঁ। হয়, নিজে খাদ্য খাব লগাব হৈ গৈছে, নিজে খুৱাব লগা হৈছে, নিজে পালিব লগা হৈ গৈছে। এতিয়া মাকৰ মৰম কেনেকৈ আমি সেইটো গম নাপাম। মাকেতো সেনেকৈ চলি এৰি থয়, কোনো মাকে থৈ নাযায় নহয়। যিমানেই হওক, যিমানে ঘৰত কাজিয়া হওক, আগত মানে 3-4বাৰ গৈছে, মোক নুসুধি পেলাই গৈছে। মোক নুসুধি মই কৈছিলোঁ, ইয়াৰ মাজত আকৌ একবাৰ গৈছে, তাৰ মাকৰ ঘৰত গৈছে। এনে হ'ল তাৰ মাকৰ ঘৰ হ'ল বিশ্বনাথ চাৰিআলি চিলামাৰী ঘৰ। নাই, মই ঘৰত কাজিয়া নকৰোঁ। তাৰমানে কাজিয়া লগা যাৱাৰ মানে কি, আমি কওঁ, তাৰ মাক বাপেকে যেতিয়াই তেতিয়া আহি পেলাই ছোৱালীটোক লৈ গুচি যায়, তাৰ ছোৱালীক লৈ গুচি যায়। নহয়, যাওক, বছৰৰ মূৰত 2 দিন যাওক, 3 দিন যাওক,
হে আপোনাৰ এতিয়া 3 মাহৰ মূৰে যাই থাকিব লাগিব নেকি তাতে? সেইটোতো নহয়। আমাৰো কাম ধান্দা আছে, আমিও কাম ধান্দা কৰোঁ। আমি কাম ধান্দা নগ'লে আমাৰ ঘৰ নচলে নহয়। বাচ্চা 2টা মোৰ, এইটো এটা ল'ৰা, এইটো এটা ছোৱালী। ডাঙৰ ছোৱালী নহয়, ল'ৰাটো 8 বছৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।